ভয় নাখাবা আনন্দ মোহন ভাগৱতী আৰু ধীৰাজ দাসৰ ৰগৰে এয়া আমি ভুল আৰম্ভ কৰিছোঁ অখণ্ডমণ্ডলাকাৰম ব্যাপ্তম যেন চৰাচৰ পদম দর্শিতম যেন তস্मै শ্রী গুরবে নমঃ তস্मै শ্রী গুরবে নমঃ তস্मै শ্রী গুরবে রাম কৃষ্ণ রাম হে ভগৱানৰ নাম ইমান জোৰত লয় নেকি কথা নহয় সন্ধিয়া লাগিছে যে কৃষ্ণ য'ত সোমাই থাকে সেইকাৰণে বিচাৰি কথাই নিছা সেইকাৰণে য'ত চুৰিছে বিদ্যা ভগৱানৰ নামতে সদায় ভক্তিৰে ল'ব লাগে মোৰ চাগে কৃষ্ণ ৰাম এনেকে ক'ব কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম সাৱধান আমি প্ৰথমতে আমাৰ ঢুলীয়া শাস্ত্ৰৰ মতে ৰাগ মালিতা গোৱাৰ এক পৰম্পৰা আছে ভগৱানক আমি স্মৰণ কৰি লওঁ এয়া ঢোলৰ মালিতা নমো নারায়ণ আদি নিরঞ্জন ওই অনন্ত হয় জাত প্রভু করিলা শয়ন শয়ন করিয়া পাছে জাগিয়া উঠিলা নিঃশ্বাস কারণে চারি বেদ বাজ হইলা হে টং টং সৰস্বতী নিৰ্মল বৰ্ণ ৰণ্যে বিভূষা কুণ্ডল বৰ্ণ গজপতি মুকুতাৰ গজমতী হাৰ মা সৰস্বতী আমাক বিদ্যা ভাৰ এই সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলো আই ঐ যিখনি পাহৰো মাটি দিবা এইখন মোৰ দেশ বুকুৰ আপোন এইখন মোৰ গাঁও তাৰেই দাপোন ঘৰে ঘৰে শিপিনীৰ খট খট তাত আৰু কণ কণ কেঁচুৱাৰ মৌ খনামাত হে মনোহৰ শালি জহা মানিকী মধুৰী ৰিপ ৰিপ মলয়াৰ আনন্দ লহৰী পথাৰে পথাৰে যাৰ সোণোৱালী ধান এই ভৰালে ভৰাই লখিমীৰ থান নামঘৰ মছজিদ বকুল তলত আৰু বয়া জ্ঞাতি থাকবি পৰম সুখত শংকৰে সমাজ গুৰু আজি ৰাইজেই ৰজা এই বতাহত উৰি ফুৰে তিনি ৰঙৰ ধ্বজা কৰ্ম দেৱতাক পুজি লওঁ আহাবৰ আৰু নতুন যুগৰ আমি হওঁ হলধৰ ঐ দেশৰ লখিমী থাকে সেই গাঁৱতে লুকাই গাঁও নাথাকিলে দেশ নাথাকে শুনক ঢোলত গোৱা লাগ
সদৰাই ও ভুল ভ্ৰান্তি হলে মানে ল'ব শুধ মিনতি বচনে কৈ যাওঁ আমাক নধৰিব দায় এতিয়া আমি এই হাতীখোৱা অঞ্চললৈ আহিছোঁ বিহুৰ বতৰ আমাৰ অসমীয়া সমাজত এষাৰ কথা আছে যে 1000 টকাৰ দায় গুৱা পানেদি যায় ইয়াত এতিয়া বহুত জ্যেষ্ঠ কনিষ্ঠ সকলো ৰাইজ বহি আছে আমি সকলোকে এই ঢোলেৰে ৰাইজসকলক আমি মান ধৰিব খুজিছোঁ এই গুৱা পানেৰে মানে ঢোলত মঘায়ো যায় সৃষ্টি কৰিছিল যে মাননী হাত গুৱা পানৰ জন্মৰে আৰু সেয়াই আমাক ৰাইজক আমি মান ধৰিম এই শুনিও সৰ্বজন আমাৰে বচন এই মাননীৰে হাতত খনি শুন চলে সেইকাৰণে প্ৰথমতে মাননী যে লাগে এই সৰগত আছিলন্ত অমৃত বৃক্ষৰ গুটি মহামুনি নাৰদে আনিছিলে খুজি এই খুজি আনি গুটি তিমুৰ এই ব্ৰহ্মা হাতে দিলে নমস্কাৰ মই এতিয়া অসমৰ ব্ৰহ্মা অসমৰ ব্ৰহ্মা দেই আমি ব্ৰহ্মা এজনহে শুনিছিলোঁ কিবা বৰ দিব লাগিলে মই দি দিম আৰু নল'ব তেওঁ যিটো বৰ দিয়ে মাত্ৰ 2 দিন জীয়াই থাকে বিদ্যা তেনেকুৱাহে নেকি এজন ব্ৰহ্মা তেতিয়াহ'লে বৰ বেলেগ ব্ৰহ্মা এই খুজি আনি গুটি তিমুৰ ব্ৰহ্মা হাতে দিলে এই ব্ৰহ্মাই পাই সেই গুটি পৃথিৱীত পঠালে ভেটি কৰি 3 ভেটি ভৰিলে মধ্যম ৰাতিৰ গুৱা পানে মেদিনী ফুটিলে এই বায়ু আৰু গৰু নেতাত এই সাৰ চপাই দিলে সাৰ পাই গুৱা পান বাঢ়িবলৈ ল'লে এফেক্সটো অকণমান কমাই দিব বেছি মাৰিছে অলপ এই গছৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ এই দুয়োক দুয়োকে ধৰি থাকে দেখিবলৈ ভাল এতিয়া গুৱা পাণ হ'ল কিন্তু গুৱা পাণ থ'বৰ কাৰণে এই দুখন শৰাই নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেকুৱা শৰাই ৰাঙলী শৰাইখননো কেনেকৈ হ'ল এই মান আছে শৰাই নাই কিনো কথা ভৰিলে ঐ এহি বুলি ব্ৰহ্মাদেৱে চিন্তি বাক ল'লে এই ভাবি চিন্তি ব্ৰহ্মাদেৱে উপায় উলিয়ালে বায়ুৰ পুত্ৰ হনুমতক মতাই আনিছিলে হনুমন্তই কৈছে প্ৰভু আদেশ কৰক কি কৰিব লাগে তেতিয়া হনুমন্তক কৈছে ব্ৰহ্মাদেৱে বোলে যোৱা হনুমন্ত এই গোলোক ধামে যোৱা এই গোলোক ধামত পিতল আছে মোক আনি দিয়া এতিয়া গোলোক ধামনো আকৌ কেনেকৈ হ'ল এই যে বৰাহ হিৰণ্যাক্ষৰ যেতিয়া যুদ্ধ হৈছিলে বৰাহ অৱতাৰত তেতিয়া হিমালয়ৰ কিছু চিহ্ন খহি তলত সৰি পৰিছিল বৰজেতিখনে বৰাহ হিৰণ্যাক্ষৰ যুদ্ধ আৰম্ভিলে ঐ হিমালয়ৰ চিহ্ন কৰিলে
তাতেই গোলক ধাম নামে পিতল উৎপত্তি ভৈলে আৰু সেইকাৰণে ক'লে যে যোৱা হনুমন্ত গোলক ধামে যোৱা গোলক ধামত পিতল আছে মোক আনি দিয়া এই কথা শুনি হনুমন্ত ৰৈ নাথাকিলে গৈছিলে হনুমন্ত হনুমন্ত বিজুলী বেগেৰে পিতল আনিছিলে তেওঁ বাওঁতি হাতেৰে সেই পিতল আনি আকৌ ব্ৰহ্মাৰ হাতে দিলে ব্ৰহ্মাই পাই বিশ্বকৰ্মাক শৰাই গঢ়িবলৈ দিলে বিশ্বকৰ্মাই লাগি গ'ল আৰু এই খুন্দি পিটি বিশ্বকৰ্মাই খুন্দি পিটি বিশ্বকৰ্মাই শৰাই কংসা দিলে কেইবাটাও খলপ থাকে কিন্তু তিনিটা খলপত আমি বিভক্ত কৰা যায় তিনি গুণে শতগুণ ৰজগুণ তমগুণ শত ৰজ তম তিনি গুণ খলপীয়া শৰাই খনি ভৈলে এই শত ৰজ তম তিনি গুণ খলপীয়া শৰাই মহাদেৱৰ আগে দিলে মানৱ যেতিয়া আমি দেৱৰ্ষি নাৰদে স্বৰ্গৰ পৰা মান আনিবলৈ গৈছিলে গোলক ধামৰ পৰা হনুমন্তই পিতল আনিবলৈ গৈছিলে সেই পালচটো কাম শুনিব ঘিনা খিত ঘেন দাও কুটু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুটু ঘিনা খিত ঘেন দাও ঘিনাও কুৰুকুটা বুলি কওঁতে ওপৰলৈ উৰি গৈছিলে খিতাও কুৰুকুটা তললৈ ঠেকেচকে হৈ পৰিছিল তাকো গুটু ঘিনি তাকো গুটু ঘিন তাকো গুটু ঘিন তাকো গুটু ঘিন ঘেন খিতি ঘেন দাও মাননি নমাও খিকিতি খিতাও মাননি নমাও ঘিনাও ঘিনাও ও ঘিনাও খিকিতি ঘিনাও খিত কবিও মৰমৰ ধৰ শুনিব ঘিনা খিত ঘেন দাও কুটু ঘিনা খিত ঘেন দাও ঘিনা খিত ঘেন দাও কুটু ঘিনা খিত ঘেন দাও ঘিনাও কুৰুকুটা খিতাও কুৰুকুটা ও তাকো গুডু ঘিনি তাকো গুডু ঘিন ও তাকো গুডু ঘিনি তাকো গুডু ঘিন ঘেন খিতি ঘেন দাও মাননি নমাও খিকিতি খিতাও মাননি নমাও ঘিনাও ও ঘিনাও খিকিতি ঘিনাও খিত এতিয়া আমি ঢোলেৰে ৰাইজক মান ধৰিম বিহু বতৰৰ কথা ঘিন গমা 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 গগমা গমা খিত গমা 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 গগমা গমা ঘিন গমা 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 গগমা গমা খিত গমা 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 গগমা গমা এথোকা তামোল 14 গুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ঘিন গমা 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 গগমা গমা খিত গমা 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 গগমা গমা এথোকা তামোল 14 গুচি পাণ 14 গুচি পাণ ৰাইজৰ মাজত ধৰি যাওঁ মান ধৰি যাওঁ মান